মোৰ নাম হ'ল অনুৰাণী কলিতা। মই তিনিকুৰীয়া গাঁও পোষ্ট অফিচ কাকজান জিলা যোৰহাটৰ বাসিন্দা। মই ইণ্টেলিহেল্থত কাম কৰোঁ। মই ইয়াত কাম কৰা আজি প্ৰায় 3 বছৰ হৈ গ'ল। বালা অ বালা দিয়ক কৈছে কি কাৰণে? আধাৰ কাৰ্ড উলিয়াবলৈ। আধাৰ কাৰ্ড এইবাৰ সাইজত কাটি আনিবলৈ ক'লানে? হ'ব। খানা বনোৱাৰ পিছত ক'ত যাব লাগিব? দিহিং গাঁও যাব লাগিব। দিহিং আৰু ক'ত যাবা? ৰূপহী গাঁও। আৰু আজি কিমান সময়লৈকে ঘূৰি আহিব পাৰিবা? 4-5টামান বাজিবগৈ। 4-5টা বাজিবগৈ? এতিয়া কেইটা বাজিছেনো? 10:30 বাজিছে। ভিজিট কৰিবৰ কাৰণে মই ঘৰৰ পৰা বাহিৰলৈ যাব লগা হয়, যাৰ কাৰণে মই নিজৰ বেগ তৈয়াৰ কৰিবলগীয়া হয়, য'ত মোৰ ফাৰ্ষ্ট এইড কিট, PP অক্সিমিটাৰ, থাৰ্মোমিটাৰ আৰু ওজন জোখা মেচিন আৰু উচ্চতা জুখিবৰ কাৰণে টেপ এইবোৰ থাকে। আৰু এইবোৰ সকলোবোৰ লওঁ আৰু এইবোৰ লৈ মই বাহিৰলৈ ওলাই যাওঁ। ইণ্টেলিহেল্থে আৰোগ্য সেৱিকাসকলৰ বাবে এনে এটা বেগ তৈয়াৰ কৰি উলিয়াইছে, যাৰ ভিতৰত থকা প্ৰয়োজনীয় সামগ্ৰীবোৰৰ সহায়তে 60তকৈও অধিক পৰীক্ষণ সম্ভৱ হৈছে। ঘৰত কোনোবা ৰোগী আছে নেকি? হয়। কোন হয়? আপোনাৰ স্বামী? হয়, এবাৰ চাই দিবচোন। মই আপোনাৰ পৰা কিছু তথ্য ল'ব লাগিব। আপোনাৰ উত্তম চিকিৎসাৰ বাবে মই আপোনাক কেইটামান প্ৰশ্ন সুধিম আৰু কেইখনমান ফটোও তুলিম। ইয়াৰ কাৰণে আপুনি প্ৰস্তুত নে? আপোনাৰ সন্মতিৰ প্ৰয়োজন হ'ব মোক। এতিয়া মই আপোনাৰ হাত আৰু চকুৰ ফটো ল'ম। সাজুনে? এইফালে চাওক। মই আপোনাৰ ফটো উঠাম। আপোনাৰ নাম কি? বন্দিতা গোহাঁই। এপটো অ'পেন কৰি ৰোগীজনৰ নাম তাতে চাৰ্চ কৰা হয়। যদি নতুন ৰোগী হয় তেন্তে তেওঁলোকৰ তথ্য আমি লওঁ আৰু সেই তথ্যৰে নতুন ID বনাওঁ। যিসকল পুৰণা ৰোগী থাকে তেওঁলোকৰ ইতিমধ্যে ID তৈয়াৰ হৈ থাকে। ইয়াৰ পিছত তেওঁলোকৰ ভাইটেলছ লোৱা হয়, যেনে BP লোৱা হয়, অক্সিজেন চেটুৰেশ্যন লোৱা হয়। এতিয়া BPৰ তাপমাত্ৰা যি ৰিডিং আহিব সেই সকলোবোৰ মই মোবাইল এপটোত এণ্ট্ৰি কৰিম আৰু তাৰপিছত আমি প্ৰট'কল ছেট কৰিম। ডিজিটেল আয়ুৱে প্ৰট'কল তৈয়াৰ কৰাত সহায় কৰে। আয়ুৰ সহায়ত আমি জ্বৰ, চৰ্দি, পেট বিষ আৰু এইবোৰৰ প্ৰট'কল তৈয়াৰ কৰি উলিয়াওঁ। যেনে যদি কাৰোবাৰ জ্বৰ হৈছে তেন্তে তেওঁক কেনেকুৱা প্ৰশ্ন সুধিব লাগে, তেওঁ যি উত্তৰ দিব তাক প্ৰট'কলৰ জৰিয়তে আয়ু এপত এণ্ট্ৰি কৰিম আৰু পেচেণ্টৰ কেছ ফাইল ছেভ কৰি দিম। আৰু এই ফাইল ডক্টৰে ৱেব পৰ্টেলত দেখা পাব। এই ৰোগীসকলৰ এতিয়া আমি চকুৰ ফটো লওঁ, হাতৰ ফটো লওঁ, নখৰ ফটো লওঁ। যদি ধৰি লওক পেটৰ বিষ আছে তেন্তে
অপশ্যন আহে যে পেটৰ বিষ ক'ত হৈছে, কোনটো ছাইডত হৈছে, চেণ্টাৰত হৈছে নেকি, লোৱাৰ চেণ্টাৰ নে লেফ্ট ছাইড নেকি নে ৰাইট ছাইড, তেওঁলোকে যিটো কয় সেইটো অপশ্যন আমি তেতিয়া ফোনত ছিলেক্ট কৰোঁ। আপোনাৰ কিবা আছে নেকি? BP, ছুগাৰ আছে নেকি? ৰোগীসকলৰ অভিযোগৰ পিছত আমি ফেমিলি হিষ্ট্ৰী সোধোঁ, যেনে ঘৰত মা, দেউতা, আইতা কাৰোবাৰ BP বা ছুগাৰ আছে নেকি। আমি এইটো সোধোঁ যে ঘৰত কাৰোবাৰ পেৰালাইচিছ বা TB হৈছিল নেকি। যদি কোনোবাই কয় যে পাৰিবাৰিক ইতিহাস আছিল, তেতিয়া আমি সেইটো অপশ্যন ছিলেক্ট কৰোঁ। এপত তথ্য ভৰোৱাৰ সময়ত আমি যদি কিবা ভুল কৰোঁ, তাক আমি সম্পাদনা কৰি শুধৰণি কৰিব পাৰোঁ। সেই অপশ্যনটো আছে এপত। ভুল হ'লে আমি এপটোলৈ উভতি যাওঁ আৰু তাতে তথ্যখিনি ডিলিট কৰোঁ আৰু ইয়াক শুধৰাওঁ। এপত প্ৰট'কল সম্পূৰ্ণ কৰাৰ পিছত আমি জেনেৰেল ফিজিচিয়ান বুলি টাইপ কৰি ডাক্তৰ নিৰ্বাচন কৰোঁ। কম নেটৱৰ্কতো এপটোৱে কাম কৰে। কম নেটৱৰ্কত আপলোড কৰাটো সহায় কৰে। যদি ডাক্তৰ পোৱা নাযায় বা আন ৰোগীৰ লগত ব্যস্ত থাকে, তেতিয়া স্বাস্থ্যকৰ্মীয়ে ডাক্তৰৰ এপইণ্টমেণ্ট ল'ব লগা হয়। এপইণ্টমেণ্ট নিৰ্ধাৰণ কৰাৰ সুবিধাও এপটোত উপলব্ধ। স্বাস্থ্যকৰ্মীসকলে চিকিৎসকৰ উপলব্ধতা অনুসৰি সময় আৰু তাৰিখ নিৰ্বাচন কৰে। কেতিয়াবা চিকিৎসকেও যিকোনো ৰোগীৰ লগত ফ'ল' আপ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে এপইণ্টমেণ্টৰ সময় নিৰ্ধাৰণ কৰে। এপইণ্টমেণ্ট নিৰ্ধাৰণ কৰাৰ সুবিধাও এপটোত উপলব্ধ। হেল্ল'। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপুনি আপলোড কৰা ৰোগীৰ কেছ টাইপটো দেখিলোঁ, মই পঢ়িলোঁ, কিন্তু মই ৰোগীৰ লগত কথা পাতিব বিচাৰিছোঁ। হয় হয়, ঠিক আছে, লওক কথা পাতক। নাই কথা পাতক। নমস্কাৰ মেডাম, মোৰ পেটৰ বিষ হৈছে। বিষ আৰম্ভ হয় পিঠিৰ পৰা। মই ডাক্তৰ প্ৰতিমা, মই ইণ্টেলি হেল্থৰ ডক্তৰ। আপোনাৰ কেছ ষ্টাডি পঢ়িলোঁ, যিটো বাইদেৱে আপলোড কৰিছিল। মোৰ কিছুমান প্ৰশ্ন আছে যিবোৰ মই আপোনাক সুধিব বিচাৰিম। আপুনি মান্তি হ'বনে? 2 মাহ ধৰি পেটৰ বিষ লাহে লাহে আৰম্ভ হ'ল নে হঠাৎ? নাই, লাহে লাহে আৰম্ভ হৈছিল। মই দৰৱো খাইছিলোঁ। যদি ভিডিঅ' কল সম্ভৱ নহয় চিকিৎসকৰ লগত যোগাযোগ কৰিবৰ কাৰণে, তেতিয়া আমি অডিঅ' কলো কৰিব পাৰোঁ। আৰু যদি কোনোবা ৰোগীৰ কিবা অতিৰিক্ত অভিযোগ আছে, তেন্তে আমি চিকিৎসকৰ সৈতে চেট কৰিব পাৰোঁ, তেওঁলোকক সেয়া লিখি পঠিয়াব পাৰোঁ। ঠিক আছে। মই ঔষধ আৰু কিছুমান টেষ্ট প্ৰেছক্ৰিপশ্যন দিছোঁ, সম্ভৱ হ'লে চেক কৰিব পাৰে। ঠিক আছে? ঠিক আছে, হ'ব। Okay. Thank you. তাৰপিছত ৰোগীক যিখন ডক্টৰে প্ৰেছক্ৰিপশ্যন দিয়ে, সেইখনৰ বিষয়ে আমি বুজাই দিওঁ। কোনবোৰ ঔষধ দিয়া হৈছে, ঔষধবোৰ কেতিয়া খাব লাগে, কেনেকৈ খাব লাগে, আৰু তেওঁলোকক এইটোও বুজাওঁ যে ঔষধৰ সম্পূৰ্ণ কোৰ্চ কিয় খাব লাগে, আৰু যিবোৰ পৰীক্ষা দিছে সেইবোৰ যে কৰিব লাগে, সেই সকলোবোৰ বুজাই দিওঁ। এপটোৱে অনলাইন আৰু অফলাইন দুয়োটা মোডতে কাম কৰে, আৰু যদি কোনোবা ঠাইত নেটৱৰ্ক নাই, তেতিয়াও আমি তথ্য আপলোড কৰিব পাৰোঁ। যেতিয়া নেটৱৰ্ক আহে, তেতিয়া আমি ডক্টৰৰ সৈতে সংযোগ হওঁ। তাৰপাছত ডক্টৰে আমাক ফোন কৰি ৰোগীসকলৰ বিষয়ে তথ্য বিচাৰে। যদি কোনো অতিৰিক্ত তথ্যৰ প্ৰয়োজন হয়, তেতিয়া আমি ৰোগীৰ পৰা লওঁ আৰু সেয়া চিকিৎসকক দিওঁ। ডক্টৰে আমাক ৰোগীৰ পৰীক্ষা যেনে BP টেষ্ট, ছুগাৰ টেষ্ট এইবোৰ কৰিবলৈ কয়। আমাৰ ওচৰত ৰেণ্ডম ছুগাৰ টেষ্ট গ্লুক'মিটাৰ আছে, সেইবোৰৰ জৰিয়তে আমি টেষ্ট কৰোঁ। তললৈ নাচাব, ওপৰলৈ চাওক। কেতিয়াবা চিকিৎসকে ৰোগীক
আন বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰে। ধৰি লওক মহিলা ৰোগী আছে, তেওঁলোকক স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰে। কেতিয়াবা চিকিৎসকে টেষ্ট পৰীক্ষা ECG এইবোৰ ৰেফাৰ কৰে। আমি ৰোগীক ফ'ল' আপ কৰিবলৈ যাওঁতে ৰোগীক ৰিপৰ্টবোৰ দিওঁ। এতিয়া ফ'ল' আপ মানে হ'ল যেতিয়া আমি ৰোগীজনক পুনৰবাৰ লগ কৰিবলৈ যাওঁ, সময় উলিয়াওঁ। যদি আমি দ্বিতীয়বাৰৰ বাবে যেতিয়া যাওঁ সেইটো সময়ত ৰোগীজনক দেখা নাপাওঁ, তেন্তে আমি তৃতীয়বাৰ তেওঁলোকক লগ কৰিবৰ কাৰণে এটা তাৰিখ নিৰ্ধাৰণ কৰি পৰিয়ালৰ সদস্যসকলক কৈ থৈ আহোঁ যে সেইটো তাৰিখত আমি আকৌ আহিম। আমি ভাবোঁ তেওঁলোকৰ অৱস্থা কেনেকুৱা, তেওঁলোকে সকলো ঔষধ খাইছে নে নাই পৰীক্ষা কৰিবলৈ ফ'ল' আপ গুৰুত্বপূৰ্ণ। ফ'ল' আপ কৰাটো গুৰুত্বপূৰ্ণ কাৰণ কেতিয়াবা চিকিৎসকে টেষ্ট পৰীক্ষাৰ পৰামৰ্শ দিয়াৰ পিছত তেওঁ ৰোগীক মাধ্যমিক বা তৃতীয় পৰ্যায়ৰ যত্নলৈ প্ৰেৰণ কৰে। ৰোগীয়ে ঔষধৰ নিয়ম মানি চলা আৰু সম্পূৰ্ণ নিৰাময়ৰ বাবে চিকিৎসকৰ সকলো নিৰ্দেশনা সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয়। আৰু আমি সকলো ৰোগীকে ফ'ল' আপ কৰোঁ। আমাৰ স্বাস্থ্যকৰ্মীসকলে সকলো ৰোগীৰ লগত ফ'ল' আপ কৰে। ৰোগীয়ে তেজৰ পৰীক্ষা কৰিছে নে নাই চাই, যদি কৰে তেন্তে এপত পৰীক্ষাৰ ৰিপৰ্ট আপলোড কৰে। তাৰ পিছত চিকিৎসকে সিদ্ধান্ত লয় হয় ঔষধবোৰ পুনৰাবৃত্তি কৰে, নহয় নতুন ঔষধ যোগ কৰে। ৰোগীয়ে পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে নে নাই চাই, কিমান ভাল, যদি ভাল লাগিছে তেন্তে ফ'ল' আপৰ সময়ত এই সকলো তথ্য সংগ্ৰহ কৰা হয় আৰু এপত ৰেকৰ্ড কৰা হয়। কথা পাতি কেনেকুৱা লাগিল? কিমান ষ্টাৰ দিব? আপুনি কিমান ষ্টাৰ দিব বিচাৰিব? 5? ভাল পাইছেনে আপুনি? সকলো ভিজিট শেষ হোৱাৰ পিছত যেতিয়া আমি ভিজিট বন্ধ কৰিব হয়, তেতিয়া এপটোৱে কয় যে ভিজিটৰ বিষয়ে ৰোগীয়ে কেনে অনুভৱ কৰিছিল আৰু এই ভিজিটৰ বাবে ৰোগীয়ে কিমান ষ্টাৰ দিব বিচাৰিব, 1 ষ্টাৰ 2 ষ্টাৰ। তাৰপিছত আমি ৰোগীক কওঁ তেওঁলোকে কোৱাৰ দৰে যে এপটোত কিবা এটা ষ্টাৰ বাছি লওক আৰু ৰোগীক ধন্যবাদ দিওঁ আৰু সেই ভিজিটটো তাতেই শেষ কৰোঁ। দিনটোৰ কাম সম্পূৰ্ণ কৰি ঘৰ পোৱাৰ পিছত আমি এপটোৰ ডেশ্ববৰ্ডত চেক কৰি চাওঁ যে আমি আজি কিমান ৰোগীৰ ওচৰ চাপিলোঁ, কিমান ৰোগীক ডক্টৰৰ লগত সংযোগ কৰোৱালোঁ, কিমান ৰোগীক ফ'ল' আপ কৰিলোঁ, কিমানজন পেচেণ্টে সম্পূৰ্ণকৈ ঔষধ খালে, ৰোগীয়ে কেনেকুৱা ৰেটিং দিছিল আৰু কিমান ঘণ্টা কাম কৰিছিলোঁ সেইবোৰ। যেতিয়া মই প্ৰথম গাঁৱলৈ আহিছিলোঁ আৰু নিজৰ পৰিচয় দিছিলোঁ যে মই ইণ্টেল হেল্থৰ কাৰণে কাম কৰোঁ আৰু আমি সম্পূৰ্ণ স্বাস্থ্য সেৱা আগবঢ়াম, তেতিয়া মানুহে আমাক বিশ্বাস কৰা নাছিল। যেতিয়া আমি ৰোগীসকলক পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছিলোঁ, তেওঁলোকৰ গুৰুত্বপূৰ্ণ অংগসমূহ পৰীক্ষা কৰিবলৈ লৈছিলোঁ, তেওঁলোকক ঔষধ যোগান ধৰিছিলোঁ, তেতিয়া গাঁৱৰ মানুহে ক'বলৈ ধৰিলে যে চহৰ বা জিলালৈ গ'লেও চিকিৎসক বা চিকিৎসালয়ৰ পৰা এনেকুৱা সেৱা পোৱা নাযায়। তেওঁলোকে আমাৰ পৰা বেছি ধনো লয় আৰু আমাৰ অৱস্থাও ভাল নহয়। কিন্তু যিহেতু ইণ্টেলি হেল্থে সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিছে, আমি ঘৰৰ পৰাই চিকিৎসকৰ সৈতে সংযোগ স্থাপন কৰোঁ আৰু ঘৰতে ঔষধো লাভ কৰোঁ আৰু আমাৰো ভাল লাগিছে। যেতিয়া আমি তথ্য চাওঁ আৰু আমি দেখিবলৈ পাওঁ যে যদি কোনো ৰোগীৰ ভিজিট অসম্পূৰ্ণ হৈছে, আমি ইয়াক বন্ধ কৰি দিয়া উচিত। ইণ্টেলি হেল্থত যোগদান কৰাৰ সময়ত মোৰ ভয় আছিল যে শিকিবলৈ বহুত কঠিন হ'ব, মই কেনেকৈ শিকিম আৰু মোবাইল এপটো কেনেকৈ ব্যৱহাৰ কৰিম আৰু ৰোগীৰ লগত কেনেকৈ যোগাযোগ কৰিম। কিন্তু যেতিয়া আমি ইণ্টেলি হেল্থ টীমৰ পৰা প্ৰশিক্ষণ লৈছিলোঁ, তেতিয়া আমি জানিব পাৰিছিলোঁ যে ই অতি সহজ। এতিয়া আমি এপ্লিকেশ্যনটো দৈনিক কোনো সমস্যা নোহোৱাকৈ ব্যৱহাৰ কৰোঁ। যদি আমি কোনো সমস্যাৰ সন্মুখীন হওঁ, আমি আমাৰ ছিনিয়ৰসকলক সোধোঁ। যদি আমাৰ ছিনিয়ৰসকল ব্যস্ত থাকে, আমি ইজনে আনজনৰ পৰা সহায় লৈ সেৱা আগবঢ়াই যাওঁ।
যিহেতু মই ইণ্টেলিহেল্থ এপ ব্যৱহাৰ কৰি আছোঁ আৰু মোৰ গাঁৱত স্বাস্থ্যসেৱা আগবঢ়াইছোঁ, আন স্বাস্থ্যকৰ্মীসকলেও ইণ্টেলিহেল্থ এপ্লিকেশ্যনৰ বিষয়ে শিকিব লাগে আৰু ইণ্টেলিহেল্থৰ জৰিয়তে মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদান কৰাত সহায় কৰিব লাগে।